সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। অহা 24 ফেব্ৰুৱাৰী তাৰিখে বৰভাগ মহাবিদ্যালয়ত সাহিত্য একাডেমীৰ তৰফৰ পৰা এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। এই যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটো বৰভাগ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি গম পাই আমি উৎফুল্লিত হৈ পৰিছোঁ আৰু আমি নিজকে ধন্য মানিছোঁ। কাৰণ সাহিত্য একাডেমীৰ নিচিনা এক বিদ্যুৎ বৌদ্ধিক এটা অনুষ্ঠানৰ কাৰ্যসূচী এটা বৰভাগ মহাবিদ্যালয়ৰ নিচিনা ঠাই এখনত এটা অনুষ্ঠানত পাতিব খোজাৰ কাৰণে আমি উৎফুল্লিত হৈ পৰিছোঁ। আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বৰভাগৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক সমাজ তথা এই অঞ্চলৰ ৰাইজ তথা বিদ্যুৎ সমাজে নিশ্চয় উপকৃত হ'ব আৰু ইয়াৰ জৰিয়তে এটা বৌদ্ধিক এটা পৰিৱেশৰ সূচনা হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ব। হয়, আমাৰ বৰভাগ মহাবিদ্যালয়ৰ কাৰণে এটি আনন্দৰ কথা বুলিয়েই ক'ব লাগিব। অহা 24 ফেব্ৰুৱাৰী শনিবাৰে সাহিত্য একাডেমীৰ উদ্যোগত আৰু বৰভাগ মহাবিদ্যালয়ৰ সহযোগত 10 বজাৰ পৰা এখন এই আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু এই আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে অসমীয়া নাট্য সাহিত্য অতীত, বৰ্তমান আৰু ভৱিষ্যত। আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আন এটা অনুষ্ঠানো আমাৰ দ্বিতীয় অৰ্ধত অনুষ্ঠিত হ'ব। সেইটো হৈছে কথাসন্ধিয়া অনুষ্ঠান আৰু এই কথাসন্ধিয়া অনুষ্ঠানত প্ৰথিতযশা লেখক ৰঞ্জু হাজৰিকা দেৱৰ লগত আমাৰ আলাপ হ'ব। তেখেতৰ লগত ভাৱ বিনিময় অনুষ্ঠান এটাৰ আয়োজন কৰা হৈছে, যিটো অনুষ্ঠানৰ নাম কথাসন্ধিয়া অনুষ্ঠান। সেইটো 2:30 বজাৰ পৰা 3:30 বজালৈ অনুষ্ঠিত হ'ব। আৰু আমাৰ এই অনুষ্ঠানলৈ কেইবাগৰাকী বিশিষ্ট লেখক, নাট্যকাৰ, সাহিত্যিকক আমন্ত্ৰণ জনোৱা হৈছে আৰু তেখেতসকলে আহি তেখেতসকলৰ গৱেষণা পত্ৰ ইয়াত পাঠ কৰিব, আলোচনা কৰিব। আৰু আমাৰ এই অঞ্চলৰ নলবাৰী জিলাৰ বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু আমি আশা কৰিছোঁ যে এই গোটেই অনুষ্ঠানটো এটা অতি উল্লেখযোগ্য, অতি সুন্দৰ অনুষ্ঠান হ'ব। আৰু এই জগতে আমি এই অনুষ্ঠানত যিসকল আগ্ৰহী আছে সকলো আগ্ৰহী ব্যক্তিলৈ আমি বৰভাগ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমন্ত্ৰণ ইয়াৰ যোগেৰে, এই চেনেলৰ যোগেৰে আমন্ত্ৰণ দিলোঁ। অসমৰ বাহিৰৰ পৰা কোনোবা সাহিত্যিক আহিব নেকি? অসমৰ বাহিৰৰ পৰা সাহিত্যিক ঠিক নাহে, কিন্তু সাহিত্য একাডেমীৰ যিজন আঞ্চলিক সচিব দেৱেন্দ্ৰ কুমাৰ দেৱেশ, তেখেতে আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব সাহিত্য একাডেমীৰ হৈ পেলাই। আপুনি ভাবেনে যে বৰভাগ মহাবিদ্যালয়ৰ যিটো অনুষ্ঠান অনুষ্ঠিত হ'ব তাৰ জৰিয়তে এই অঞ্চলত বা বৰভাগ মহাবিদ্যালয়ৰ কাৰণে কিবা বৌদ্ধিক উত্তৰণ হ'ব? নিশ্চয়কৈ, তাত কোনো সন্দেহ নাই। আমাৰ এই অঞ্চলটো, বৰভাগ অঞ্চলটো বৌদ্ধিকভাৱে এনেও আগবঢ়া, যদিও অৰ্থনৈতিকভাৱে বিভিন্ন কাৰণত কিছু অনগ্ৰসৰ হৈ আছে। গতিকে সাহিত্য একাডেমীৰ ইয়াৰ আগতেও 2016 চনত সাহিত্য একাডেমীৰ এটা অনুষ্ঠান আমাৰ এই মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল। আৰু এইবাৰ যিটো অনুষ্ঠান অনুষ্ঠিত হ'ব, ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু এই অঞ্চলৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে এটা বৌদ্ধিক উত্তৰণৰ পৰিৱেশ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে সৃষ্টি কৰে আৰু নিশ্চয়কৈ বৌদ্ধিক ক্ষেত্ৰত এই অঞ্চলটোক আকৌ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই সহায়ক হ'ব, এক ভূমিকা নিশ্চয় ল'ব। এই বিষয়ে আমি আশাবাদী।